পৰহি যেন এই পুষ মেলন নে ফুপ মেলন এইটো কিবা এটা যে আমাৰ এই কিবা জন্তু এটা যে আমাৰ গোটেই গাটো চাব নোৱাৰি বাহিৰা বহীখনৰ নিচিনা গোটেই আগ বাগ মুখে চুখে মানে এইটো চাব নোৱাৰি কি ধৰণৰ মানে মানে বনৰ পক্ষী এটা আনিলে ইয়ালৈ গম নাপাওঁ সেই মানুহটোৰ কথা ক'বলৈ ওলাইছোঁ এজন হেনো তেওঁ ৰক ষ্টাৰ বাহিৰৰ আমেৰিকান হেনো ৰক ষ্টাৰ কিন্তু তেখেতক আমাৰ অসমলৈ মাতি আনিলে অসমখন মানে ভালকৈ চিনাকি হ'বৰ কাৰণে যে বাহিৰা মানুহে আহি আমাৰ অসমখন চিনি পাওক বুলি অসমখন ভাল কৰিবৰ বাবে সেইজনক যে মাতি আনিলে কি মেলন নে ফেলন কিবা মানে আমাৰ মুখত আমাৰ এইবোৰ আমি আগতে চিনি নাপাওঁ এইটো এটা প্ৰথম শুনিছোঁ মেলন নে ফেলন নে ফুপ মেলন নে কি এনেকুৱা ধৰণৰ মানুহজন মাতি আনিছে ৰকষ্টাৰ হিচাপে আমি সেইটোত বেয়া পোৱা নাই ঠিকেই কৰিছে কিন্তু এটা কথা যে জুবিন দাৰ ন্যায়টো নোপোৱালৈকে আমাৰ অসমত এনেকুৱা এটা আচলতে ডাঙৰ ফাংচন কেতিয়াও পাতিব নালাগে বা বাহিৰৰ পৰা এজন মানুহ মাতি আনি পেলাই আমাৰ এতিয়া অসমত সেইটো পাতিবলগীয়া দিন হৈ থকা নাই যদি আমাৰ জুবিন দাই অকণমান ন্যায় পালেহেঁতেন ন্যায় পোৱাৰ পিছত মানুহজনক মাতি আনি পেলাই ইয়াত প্ৰগ্ৰেম কৰাহেঁতেনো কোনো কথা কোনেও ক'বলগীয়াও নাই আৰু মানে এনেকুৱা মানে অভদ্ৰ আচৰণ ইমান অভদ্ৰ আচৰণ তাতে আকৌ CM কৈছে যে বৰ ধুনীয়া কৰিলে একদম ধুনীয়াকৈ প্ৰগ্ৰেমটো হৈ গ'ল আচলতে সেই প্ৰগ্ৰেমটো ভালদৰে তেখেতে চাইছে নে নাই সিমান আমি হয়তো দেখিছে দেখি পেলাই হয়তো নেদেখা ভেকশ্যন ধৰিও হয়তো সেই কথাষাৰ ক'ব পাৰিছে কাৰণ সেইজন গায়ক বুলি কৈছোঁ আমি ৰকষ্টাৰ বুলি ক'বলৈ নাযাওঁ কাৰণ যি গান গাইছে কোনে বুজিছে কোনে নাই বুজা কি ভাষা মাৰি গাইছে সেইটো কোনেও মানে বুজিছে যদিও বুজিছে নাই বুজা যদিও সেইবোৰ শুনিছে চিঞৰিব লাগে চিঞৰিছে মাত্ৰ সিমানেই হৈছে কোনেও তাত কি গাইছে কি নাই গোৱা কোনেও গম নাপায় তেখেতে আহি পেলাই কি কৰিছে মানে জোতাযোৰ খুলিছে জোতাযোৰ খুলি জোতাৰ সৈতে একদম মানুহ ইমান ডাঙৰ অডিয়েঞ্চৰ মাজত আমাৰ অসমখন ইমান ধুনীয়া ইমান জুবিন দাই ধুনীয়া কৰি থৈ গৈছে ইমান ধুনীয়া মানে এটা জাতিক ধুনীয়াকৈ আমাক একত্ৰিত কৰি থৈ গৈছে সকলো মানুহ মিলা মিছাকৈ সন্মানত জীয়াই ৰাখিবলৈ ইমান ধুনীয়া কৰিছে কিন্তু এজন বাহিৰা মানে গায়ক আহি পেলাই এজন আমেৰিকাৰ এজন গায়ক আমি বেয়া পোৱা নাই সকলো শিল্পীকে আমি সন্মান কৰিব লাগে কিন্তু সন্মান কৰিবলৈ যাওঁতেই এজনক মাতি বাহিৰৰ পৰা আহি পেলাই এখন জেগাত এজন মানুহে কেনেকৈ নিজৰ পাৰফৰ্মেঞ্চটো দেখুৱাব লাগে এখন সমাজৰ মাজত হয়তো আমি সেইকণ হয়তো আমি দেখা নাপালোঁ কাৰণ এইটো কাৰণে ক'বলৈ বাধ্য হৈছোঁ তাত বয়োজ্যেষ্ঠজন বহি আছে হয়তো কোনোবা দেউতা কোনোবা দাদা কোনোবা ভণ্টি কোনোবা অকণমানি হয়তো কিছুমান বাচ্চাও তাত মানে বহি আছে মা লগৰ মা আইতাকৰ লগত আইতাক এনেকুৱা বহুত বয়োজ্যেষ্ঠ মানুহ বহুত গুণী জ্ঞানী মানুহ তাত বহি চাই আছে তেখেতে মানে জোতাযোৰ খুলি সোমাই গৈয়ে বিড়ি চিগাৰেট টানি টানি পেলাই তাত পাৰফৰ্মেঞ্চ কৰিছে সেইটো কিমান মানে যুক্তিসংগত সেইটো আমি মানে নাজানো বা এখন সমাজলৈ কি এটা ভাল মেছেজ পঠিয়াইছে সেইটো কথাও আমি নাজানো জোতাযোৰ খুলিছে ষ্টেজত জোতাযোৰৰ পৰাই মদ ঢালি ঢালি মুখত খাইছে হয়নে মদ খাই পেলাই আকৌ গান গাওঁতে মানুহক গালৈ থুৰিয়াই দিছে গালে থু মাৰি দিছে সেইটো কিমান বেয়া কাম কৰিছে কিমান মানে আমাৰ অসমখনক লৈ কি গৌৰৱৰ কথা হৈছে কি যেন আমাৰ সেই মানুহজনক মাতি আনি আমাৰ সমাজখনলৈ কি আমাৰ অসমখনত কি ভাল মেছেজ দি থৈ গৈছে সেই কোন মানুহে বাৰু এনেকৈ মানুহক গালে থুৰিয়াই দিয়ে মানুহৰ মুখৰ আগত একদম ষ্টেজত মদ একদম জোতাযোৰ খুলি পেলাই জোতাৰ ভিতৰৰ পৰা মদ খায় বা কোনে বিড়ি টানি টানি পেলাই মানুহৰ ওচৰত হেৰি কৰে তেনেকুৱা মানুহে সেইবোৰ মানুহৰ সন্মান আছে জানো সেইবোৰ ৰকষ্টাৰ বুলি কয় জানো আজি আমাৰ জুবিন দায়েও মদ খায় জুবিন দায়ে মদ নাখায় বুলি আমি নকওঁ জুবিন দায়ে মদ খায় কিন্তু আজিলৈকে জুবিন দায়ে মদ খায় বুলি জুবিন দায়ে আজিলৈকে কোনোবা এখন ষ্টেজত উঠি লৈ মানুহৰ অডিয়েঞ্চৰ মাজতে জোতা খুলি মদ খোৱা দেখিলেনে বা জুবিন দায়ে বটল বা গিলাচ এটাত লৈ মানুহৰ মুখৰ আগত মদ খুৱাই দেখিলেনে বা জুবিন দায়ে বিড়ি এটা টনা দেখিলেনে
বা জুবিন দায়ে কোনোবা মানুহৰ গালে ইমান মদ খাই কেতিয়াবা নিচা লাগিলে হয়তো ষ্টেজ প্ৰগ্ৰাম কৰিব নোৱাৰি আঁতৰ হৈ যায়, তথাপিতো মানুহৰ গালে কোনোবা অডিয়েঞ্চৰ গালে মানুহে জুবিন দা আজিলৈকে থু মাৰি দিয়া দেখিলেনে? এজন বাহিৰা মানুহ আহি পেলাই আমাৰ অসমৰ ৰাইজক গাত কেনেকৈ থুৰিয়াবলৈ পালে? মানে তাত মানুহে কোনেও নেদেখিলে নে? ইমান ডাঙৰ ডাঙৰ মানুহে তাত হয়তো ভাল ভাল লিডাৰো বহি আছে, ভাল ভাল মানে তাত এইটো কেলেই মানুহে প্ৰতিবাদ নকৰিলে যে মানুহৰ গালে কেনেকৈ থুৰিয়াবলৈ পালে? তাত চাগে কিমান মানুহৰ গাতহে মানে চাগে থু পৰিলেগৈ, মানুহৰ গালে মদ ছটিয়াই দিছে, অডিয়েঞ্চৰ গাত একদম গৈ মদ ছটিয়াই দিছে। সেইটো কিমান ভাল, মানে আমাৰ অসমখনলৈ কিমান তেখেতে ভাল মেছেজ দি পেলাই আমাৰ অসমখনক বাহিৰৰ জেগাত ইমান ধুনীয়া এটা মানে ধুনীয়া সন্মান দি থৈ গৈছে আমাৰ অসমখনত, আৰু ইমান ধুনীয়া বাৰ্তা এটা অসমখনৰ আমাৰ সেই মানে মানুহ বুলি ক'বলৈ জেগাই নাই, জানোৱাৰ নিচিনাহে লাগিলে। গোটেই গাটো একদম ভলকি মানে এইটো লেংটা হৈ দিছে, কেতিয়াবা মানে তাৰ হাগিবলৈ বাকী থাকিলে আৰু সেই মানুহটোৱে মানে লটকনটো উলিয়াই মানে মুতিবলৈ বাকী থাকিলে আৰু পুকৰটো উলিয়াই হাগিবলৈ বাকী থাকিলে। এহেলে চব কাম কৰি পেলাই আমাৰ অসমখনক সন্মান সকলো দি থৈ গুচি গ'ল। এনেকুৱা মানুহ আমাৰ অসমলৈ মাতি অনাতকৈ ননাই ভাল। আমাৰ জুবিন দায়ে মেইন, জুবিন দাতকৈ আমাৰ ইয়াত আৰু কোনো মানুহ আহিলে ভাল নহয়। আৰু আমাৰ অসমখনৰ মানুহক ইমান মানে তললৈ নি থৈ গ'ল মানুহজনে, ক'বলৈ বাকী নাই। আমাৰ এতিয়া এটাই কথা, জুবিন দাৰ ন্যায় সোনকালে পাব লাগে। জুবিন দাৰ ন্যায়ৰ কাৰণে সকলোৱে বাট চাই আছে, সকলোৱে মানে অধীৰ আগ্ৰহে বাট চাই আছে। সেইকাৰণে জুবিন দাৰ ন্যায় পাব লাগে। জুবিন দাই আমাৰ মেইন, জুবিন দাৰ অবিহনে আমাৰ এই মানে অসমখন আজিও একদম নিস্তব্ধ হৈ আছে। যিমানে যি নহওক কোনো মানুহৰ হেৰি নহয়। জয় জুবিন দা, জয়।